আজি যিটো আমাৰ কাণ্ড আমাৰ হ'ল আমাৰ নাওবৈচা মুছলিম গাঁৱত আমাৰ মহাত্মা গান্ধী কলেজৰ ওচৰত তেখেতৰ মানে জুই হৈছে ঘৰৰ অৱস্থা খুবেই বেয়া। তেখেতৰ ঘৰত কেনেকৈ জুই লৈছে প্ৰপাৰলি আমি এইটো গম পোৱা নাই, কিন্তু ৱায়াৰৰ শ্বৰ্ট চাৰ্কিটৰ কাৰণে আমি দেখা পালোঁ যে বহুত জুই লাগি তেওঁলোকৰ ঘৰৰ মেক্সিমাম ঘৰৰ প্ৰপাৰ্টি যিখিনি বস্তু আছিল চব জ্বলি উঠি শেষ হৈ গৈছে। ল'ৰাটো পঢ়া ডকুমেণ্টছৰ পৰা লৈ ইটছ এণ্ড এভৰিথিং বহুতখিনি বস্তু অনিষ্ট হৈছে ঘৰৰ। আৰু ঘৰৰ মানে তেওঁলোকৰ ফেমিলি মেম্বাৰ মাক পিতেক বা তেখেতৰ দেউতাক বহুতো মানে মানসিকভাৱে ভাগি পৰিছে। তাৰপৰা মানে মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যে তেওঁলোকক কিবা এটা চৰকাৰৰ ফালৰ পৰা তেখেতক সহায় সহযোগিতা আগবঢ়াওক, যে তেওঁলোকে এই অৱস্থাত যাতে অলপ সহায় হাত আগবাঢ়ে মানে। ধন্যবাদ।